এবাৰ বিজনেছ এটা খবৰ জনাব বিচাৰিছোঁ। জীৱন সাথী গ্ৰামীণ বিকাশ নিধি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোত লুণ্ঠনকাৰ চৰ্চালৈ আহিছে বিধায়ক অজয় কুমাৰ ৰায়ৰ নাম। ৰাইজৰ কষ্ট উপাৰ্জিত সঞ্চিত ধন লুণ্ঠন চলোৱা হ'ল জীৱন সাথী গ্ৰামীণ বিকাশ নিধি। এই নিধিত টকা জমা কৰি এতিয়া বিপদত পৰিছে বহু গ্ৰাহক। এতিয়াও বহুতে ঘূৰাই পোৱা নাই লাখ লাখ টকা। জীৱন সাথী গ্ৰামীণ বিকাশ নিধি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ সৈতে সম্পৰ্ক কি বিধায়ক অজয় কুমাৰ ৰায়ৰ? 2020 চনত, আকৌ কৈছোঁ 2020 চনত বিধায়ক অজয় কুমাৰ ৰায়ে 7জন বন্ধুক লৈ খুলিছিল বিত্তীয় প্ৰতিষ্ঠানটো। বঙাইগাঁও আৰু বিজনীত দুটাকৈ শাখা স্থাপন কৰা হৈছিল। প্ৰতিষ্ঠানটোৱে 2001 চনৰ 31 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছিল বিত্তীয় লেনদেন। খেতিয়ক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদিয়ে প্ৰতিষ্ঠানটোত জমা ৰাখিছিল সাঁচতীয়া ধন। কিছুদিন বিত্তীয় প্ৰতিষ্ঠানটোৰ কাম ভালদৰেই চলিছিল, কিন্তু পৰৱৰ্তী সময়ত বিত্তীয় প্ৰতিষ্ঠানটোৰ কেইজনমান সদস্যই জমা ধন সৰলৰূপী কৰাত প্ৰতিষ্ঠানটোত লাগিছিল হাহাকাৰ। প্ৰতিষ্ঠানটোৱে গ্ৰাহকক জমা দিয়া ধন ঘূৰাই দিব নোৱাৰাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ দায়িত্বত আছিল বিধায়ক অজয় কুমাৰ ৰায়। দায়িত্বত আছিল নিপেন বৰ্মন। আমি ফটোকেইটা এই মুহূৰ্তত দেখুৱাইছোঁ। সঞ্জয় কীৰ্তনীয়া আৰু ৰোচন নামৰ এজন ব্যক্তিও তাত জড়িত আছিল। 2025 বৰ্ষৰ শেষৰ ফালে বঙাইগাঁও জিলাৰ প্ৰবন্ধক সঞ্জয় কীৰ্তনীয়া গ্ৰেপ্তাৰ হৈছিল। প্ৰতিষ্ঠানটোত জমা কৰা ধন কেতিয়া ঘূৰাই পাব গ্ৰাহকে, সেয়া এতিয়াও অনিশ্চয়তা। এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বিধায়ক অজয় কুমাৰ ৰায়ে। আকৌ দেখুৱাইছোঁ, চাওক। জীৱন সাথী গ্ৰামীণ বিকাশ নিধি, যিসকলে এই প্ৰতিষ্ঠানটোত ধন জমা কৰিছিল তেওঁলোকে এতিয়ালৈকেও সেই ধনৰাশি, জমা কৰা ধনৰাশি ঘূৰাই পোৱা নাই। আৰু সেইসকল গ্ৰাহকক ধন ঘূৰাই দিয়াৰ বাবে বৰ্তমানৰ বিধায়কগৰাকীয়েও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। ডাঙৰ কথাটো হৈছে যে এই যিটো প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোত অজয় কুমাৰ ৰায়ৰো ভূমিকা আছে। তেওঁৰ বন্ধু এই প্ৰতিষ্ঠানটোৰ সৈতে জড়িত আছিল। এতিয়া প্ৰশ্ন হৈছে যে কেতিয়া গ্ৰাহকসকলে ঘূৰাই পাব জমা কৰা ধনৰাশি? খুলিছিলোঁ মই 2025 খুলিছিলোঁ জানুৱাৰী মাহত। অপেন ডেট আছিল 30/1/25। মোৰ মোটামুটি ডিপজিট 1 লাখ টকাৰ ওপৰত হৈছে। সেইখিনি মিচুৰিটি হোৱাৰ ঠিক অলপ কেইদিনমান আগৰ পৰা বেংকটোত মানে অলপ লাহে লাহে আৰু গম পাব ধৰিলোঁ যে অলপ হেৰি হ'ল। তাৰপাছত খবৰ লৈ গম পালোঁ ইতিমধ্যে মানে আমি যাওঁতে বন্ধই হ'ল, বেংক বন্ধই হৈ গ'ল। বেংক বন্ধ হৈ যোৱাৰ পাছত আমি তেওঁলোকৰ যিবিলাক বেংকৰ মেইন মালিক একজন, আমি জানা মতে বিজনেছ স্থানীয় বিধায়ক অজয় কুমাৰ ৰায় একজন আছিল, আৰু এই কীৰ্তনীয়া বুলি একজন আছিল, সঞ্জয় কীৰ্তনীয়া, আৰু একজন কিবা বৰ্মন আছিল। এওঁলোক আছিল বোলে মালিক। আমি অজয় ৰায়ৰ ঘৰত গৈছিলোঁ। আমাৰ ওচৰতে, বেংকৰ ওচৰতে ঘৰ তেওঁৰ। নতুনকৈ মাটি কিনি ঘৰ বনাইছে তাতে গ'লোঁ। তাতে যাই আমি তেওঁৰ লগত বহু মানুহ, তেতিয়া মানে বহুত মানুহ, অগণন মানুহ আহিছে। প্ৰত্যেকে আহি এতিয়া তেওঁ নাছিল, তেওঁ আহি ক'লাক কি যে এনে কথা, মই বস্তুটো অলপ কীৰ্তনীয়াটো পোৱা নাই। কীৰ্তনীয়া তেতিয়া পলাতক, তেওঁক বিচাৰি পোৱা নাই। কয় কি তেওঁলোকক আনি চানি বস্তুটো এটা আলোচনা কৰা যাওক, কি হয় কি নহয়, এনেকৈ ক'লাক। কোৱাৰ পিছত কিছুদিন পাছত কীৰ্তনীয়াক এৰেষ্ট কৰা দেখিলোঁ আমি, কোৰ্টত আনিল। কিন্তু তাৰপিছত এতিয়া শুনিব পাইছোঁ যে কীৰ্তনীয়া জামিনত হৈছে, ওলাই আহিছে বোলে। কিন্তু আমাৰ পইচাটো আমিতো একো নাপালোঁ। কীৰ্তনীয়া ঘূৰি ফুৰি আছে, এতিয়া বিধায়কো আছে, তেওঁ ইলেকশ্যনৰ কামত ব্যস্ত হৈ। আৰু বৰ্মন বোলাজনক কিন্তু আমি দেখা নাই এতিয়ালৈকে। এতিয়া আমাৰ পইচাটো কেনেধৰণে আমি পাম? আমি যিহেতু বহুত মানুহ আছে, এতিয়া ধৰক মোৰ ইয়াত কেইজনমানেই আহিছে, কিন্তু বহু মানুহ আছে।
হয়তো আমি আৰু এনেধৰণে শুনিছোঁ কিছুমানক হয়তো অলপ অলপ টকা দিছেও বোধ হয়। এতিয়া আমি নাজানো আৰু সেই কথাবিলাক। এতিয়া আমাৰ পইচাখিনি সোনকালে ঘূৰাই দিলে আমি ভাল পালোঁ হয়। আমি ধৰক দোকান কৰোঁ ডেইলি আমি বছৰত আমাৰ এনেকুৱা স্কিম লওঁ যে আমি বছৰত এশ ডেইলি দিওঁ। বছৰত এই পইচাটো একেলগে পোৱাৰ কাৰণে আমি এইবিলাক থওঁ। নহ'লেতো ধৰক প্ৰাইভেট বেংক এতিয়া গভমেণ্ট বেংকবিলাকৰ সেইটো স্কিম নাই। সেইকাৰণে আমি এইবিলাক বেংকত যাওঁ, যাই এনেকুৱা ঘটনা হৈ যায়। এতিয়া আমাৰ অলপ দিগদাৰ হৈছে। এতিয়া কেনেধৰণে কি কৰোঁ, ক'ত যাওঁ, কি যাওঁ উপায়ো নোহোৱা হৈছে। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ম, চৰকাৰে এতিয়া ধৰক বস্তুবিলাক চব বস্তু চাব লাগে। আমাৰ ভুল হৈছে, আমি হয়তো এই প্ৰাইভেট বেংকত যাব নালাগিছিল, কিন্তু আমি এই সুবিধাটোৰ কাৰণে যাওঁ। আৰু এতিয়া ধৰক এই বেংকবিলাক খুলিছে, এইবিলাকতো কিবাটো পাৰ্মিশ্যন ল'ব লাগে, কিবা লাগে। আৰু সাধাৰণ এখন দোকান দিব লাগিলে টাউন কমিটিৰ অমুক লাগে তমুক লাগে, এইবিলাক লাগে। ঠিক তেনেদৰে এটা বেংক এটা চলাই আছে, কি কাগজ আছে কি নাছে এইবিলাক প্ৰশাসনে চাব লাগিছে।